সংগীত শিল্পী ৰমেন বৰুৱা জীৱিত অৱস্থাত আছে নে মৃত অৱস্থাত আছে ইয়াৰ কোনো তথ্য নাই ৰাজ্য চৰকাৰৰ। ব্ৰহ্মপুত্ৰৰ বুকুত ৰমেন বৰুৱাৰ মৃতদেহৰ সন্ধানত অভিযান চলাই দায়িত্ব শেষ কৰিছে অসম আৰক্ষী। অসম আৰক্ষী তথা মুখ্যমন্ত্ৰীৰ ফালৰ পৰা বাৰে বাৰে ক'বলৈ চেষ্টা চলোৱা হৈছে ৰমেন বৰুৱাই মানসিক আঘাত পাই ব্ৰহ্মপুত্ৰৰ বুকুত জঁপিয়াই আত্মহত্যা কৰিছে। কিন্তু প্ৰশ্ন হৈছে এনেধৰণৰ বক্তব্য চৰকাৰৰ ফালৰ পৰা কিয় কোৱা হৈছে? আৰক্ষী আৰু মুখ্যমন্ত্ৰীয়ে ধাৰণা দিব বিচাৰিছে ব্ৰহ্মপুত্ৰত জঁপিয়াই আত্মহত্যা কৰিছে ৰমেন বৰুৱাই। ইয়াৰ জৰিয়তে ৰমেন বৰুৱাৰ ফাইল বন্ধ কৰিব বিচাৰিছে চৰকাৰে। ৰমেন বৰুৱা জীয়াই আছে বুলি ক'লে আৰক্ষীয়ে ৰমেন বৰুৱাৰ সন্ধানত অভিযান চলাব লাগিব। আৰক্ষী নিশ্চিত কোনো এজন মানুহে স্বইচ্ছাৰে আত্মগোপন কৰিলে সেই ব্যক্তিজনক বিচাৰি উলিওৱাটো সম্ভৱপৰ নহয়। ৰমেন বৰুৱাৰ পিতৃয়ে প্ৰায় 5 বছৰ ধৰি বিহাৰৰ কাটিহাৰত আত্মগোপন কৰি আছিল। ইতিমধ্যে আত্মগোপন কৰি থকা সুনীল গগৈৰ সন্ধান উলিয়াব পৰা নাই আৰক্ষীয়ে। এনে অৱস্থাত ৰমেন বৰুৱা জীৱিত অৱস্থাত আছে বুলি ক'লে বিপদত পৰিব চৰকাৰ। ঘনে ঘনে ৰমেন বৰুৱাৰ সন্ধান উলিয়াবলৈ দাবী জনাব বিভিন্ন সংগঠনে। সেয়েহে ৰমেন বৰুৱাৰ ব্ৰহ্মপুত্ৰত পৰি মৃত্যু হৈছে বুলি ধাৰণা দি দায়িত্ব শেষ কৰিব বিচাৰিছে আৰক্ষীয়ে। পৰিয়ালৰ সদস্যই ধাৰণা কৰে ৰমেন বৰুৱা এতিয়াও জীৱিত অৱস্থাত আছে। ৰমেন বৰুৱা সন্ধানহীন হৈ আছে। লগে লগে ৰাজনীতি আৰম্ভ হৈ গৈছে অসমত। আজি অখিল গগৈৰ নেতৃত্বত ৰাইজৰ দলৰ প্ৰতিনিধি দল এটাই সাক্ষাৎ কৰে ৰমেন বৰুৱাৰ ভাতৃ দীপেন বৰুৱা। ৰমেন বৰুৱাৰ বিষয়ে আলোচনা কৰে অখিল গগৈ। আৰু সেইটো লুকুৱাবৰ কাৰণে এতিয়া পৰিয়ালৰ ভিতৰত কাজিয়া বুলি এখন নতুন নাটক সৃষ্টি কৰি এখন নতুন ঘটনা হয়তো থাকিব পাৰে ঘৰত কাজিয়া, কিন্তু সেই ঘটনাটোক ডাঙৰ কৰি আচল ঘটনাটোক লুকুৱাব খোজা হৈছে। এইটো দুৰ্ভাগ্যজনক ঘটনা। আৰু সেইকাৰণে মই সকলোকে অনুৰোধ কৰিম যে পৰিয়ালৰ ভিতৰত কি কাজিয়া হৈছে এইটো গুৰুত্বপূৰ্ণ কথা নহয়। আচল গুৰুত্বপূৰ্ণ কথাটো হ'ল যে এতিয়ালৈকে শিল্পী ৰমেন বৰুৱা ডাঙৰীয়াক অসম চৰকাৰে বিচাৰি উলিয়াব পৰা নাই। এইটো ব্যৰ্থতা। যদি নদীত তেখেতক সন্ধানহীন হৈছে নদীৰ পৰা বিচাৰি উলিয়াব লাগে। কিন্তু আজি মই চিপিৰ লগত পুলিচ কমিশ্যনাৰ দিগন্ত বৰা ডাঙৰীয়াৰ লগত যেতিয়া কথা পাতিলোঁ, ক'লে যে নৰ্মেল অভিযানৰ বাহিৰে নদীখনত অন্য কোনো স্পেচিয়েল অভিযান চলি থকা নাই। এজন শিল্পীৰ ক্ষেত্ৰত এনেকুৱা ধৰণৰ একেবাৰে গা এৰা দিয়া মনোবৃত্তি এইটো কেতিয়াও ভাল বস্তু নহয়। আমি চৰকাৰক দাবী জনাইছোঁ যে অতি সোনকালে চৰকাৰে মুখ্যমন্ত্ৰী নিজে আহিব লাগে, নিজে অভিযানৰ নেতৃত্ব ল'ব লাগে, কাৰণ তেওঁ গৃহমন্ত্ৰী। আৰু অচিৰে 48 ঘণ্টাৰ ভিতৰত যাতে তেখেতক বিচাৰি সন্ধান উলিওৱাৰ ব্যৱস্থা কৰে তাৰ কাৰণে পুলিচক নিৰ্দেশ দিব লাগে। আৰু যদি পুলিচ ব্যৰ্থ হয় পুলিচৰ ওপৰত একশ্যন ল'ব লাগে। এইবাৰ এই দোকানীজনক মন কৰক। ব্ৰহ্মপুত্ৰৰ পাৰত পাণ তামোলৰ দোকান এখন আছে এওঁ। ঘটনাৰ দিনা ব্ৰহ্মপুত্ৰৰ পাৰলৈ যোৱাৰ প্ৰাক মুহূৰ্তত ৰমেন বৰুৱাই এই দোকানখনৰ পৰা চাদা কিনিছিল। একো গম নাপাওঁ, আহিছে সদায় যিদিনাখন যেনে সদায় আহে তেনেকৈ আহিছে, বস্তুটো লৈছে আৰু গৈছে তেখেত। কোন দিশে গ'ল মই নাচালোঁ। মোৰ মানে কাষ্টমাৰ আছিলে বহুত কেইজন, তেখেতক জাষ্ট বস্তুটো দিছোঁ আৰু মই। কাৰণ তেখেত আহিলে মই বস্তুটো আগতীয়াকৈ দিওঁ। মানুহটো ধৰ অলপ বয়সস্থ মানুহ, সেইকাৰণে মই আগতীয়াকৈ বস্তুটো দিওঁ তেখেতক। কিন্তু মানে যিদিনাখন পুৱাৰ পৰা তেওঁ নিৰুদ্দেশ হৈছে বুলি যিটো বাতৰি ওলাই আছে, সেইদিনাখন কিন্তু তেওঁ ঘৰৰ পৰা ওলাই আহি আপোনাৰ দোকানলৈ আহিছিলে। তাৰপিছত কোনটো পথেৰে গ'ল মই নেচালোঁ অৱশ্যে। দোকানখনলৈ সঘনে আহিছিল ৰমেন বৰুৱা। দোকানীজনৰ সৈতে ৰমেন বৰুৱাৰ পূৰ্বৰ পৰা চিনাকি আছিল। লৈছিলে কিন্তু বিশেষ একো কথা পতা নাই। তেওঁ বিশেষ কথাও নকয়। আহিলে ধৰক কিবা লাগিলে লয় আৰু ধৰক মই ঘৰৰ খবৰটো সোধে মোৰ। আৰু কেতিয়াবা ঘৰত গ'লে আহাত দেৰি হ'লেও কয় কি হ'ল, কিবা ঘৰত কিবা অসুবিধা হৈছে নি বুলি সোধে। আৰু মোৰ কথাখিনি কওঁ আৰু সিমানতে তেখেতে গুচি যায়। একেখিনি সময়তেই NB নিউজে ইতিমধ্যে বাতৰি সম্প্ৰচাৰ কৰিছিল যে ব্ৰহ্মপুত্ৰৰ পাৰলৈ যোৱাৰ পূৰ্বে ৰমেন বৰুৱাই আন এখন দোকানৰ পৰা চাহ খাইছিল। খুজিছে বহুত লাহেকৈ গৈছে আৰু মাতটো মানে সৰু কৰি দিছে। বোলো কি চাহ খাব ছাৰ? কৈছে গাখীৰ চাহ দিয়া। বোলো ডাঙৰ খাব নে সৰু খাব? কৈছে সৰু কাপত দিলে হ'ল। তেনেকৈ কৈছে আৰু তাৰপিছত বেলেগ আৰু মই ইমান গুৰুত্ব দিয়া নাই। বহুত মানুহ আহি থাকে, বহুত মানুহ গৈ থাকে ন। তেতিয়া মই পিছত অনুমান কৰিলোঁ সেইজনে আছিল নেকি। চাহ খাই পেলাই পিছত কোন দিশে? এইটো চাইডে গৈছে, ঘাটৰ পিনে এইফালে গৈছে। এইফালৰ পৰা আহি কিনে এইফালে গৈছে। 9:30মান বাজিছে। 9:30মান বাজিছে। আগতেও আহে নে কেতিয়া? আগত এইফালে নাহে, দেখা নাই মই এনেকুৱা। মানে সেইদিনাখনেই দেখিছোঁ। আত্মহত্যা কৰিবলৈ যোৱা ব্যক্তি এজনে চাহ খোৱাটো কিমান সত্য? চাহ খোৱাৰ পাছত ব্ৰহ্মপুত্ৰত জঁপিয়াবলৈ যোৱাৰ পূৰ্বে চাদাৰ পেকেট এজন মানুহে ক্ৰয় কৰিবনে? এইবোৰ কথা বিশ্বাসত ল'ব পৰা নাই ৰমেন বৰুৱাৰ শুভাকাংক্ষীসকলে।
আৰক্ষীয়ে এতিয়াও নিশ্চিতভাৱে ক'ব পৰা নাই ৰমেন বৰুৱাই ব্ৰহ্মপুত্ৰত জাপ দিছে বুলি। ব্ৰহ্মপুত্ৰৰ পাৰৰ পৰা স্নিপাৰ ডগ আঁতৰি গৈছে, সেয়েহে আৰক্ষীয়ে ক'ব বিচাৰিছে ব্ৰহ্মপুত্ৰত জঁপিয়াইছে ৰমেন বৰুৱাই। কিন্তু প্ৰশ্ন হৈছে প্ৰকৃততে ৰমেন বৰুৱাই ক'ৰবাত আত্মগোপন কৰি আছে নেকি? ইয়াৰ উত্তৰ কিন্তু কোনেও দিব নোৱাৰে। ব্যুৰো ৰিপৰ্ট, NB নিউজ।